হয়, এইটো সঁচা কথা। মই দিয়া নাছিলোঁ, প্ৰথম মোৰ দেউতাই দিছিলে। দেউতাৰ 2022 চনত মৃত্যু হোৱাৰ পাছৰ পৰাহে মই দিবলৈ আৰম্ভ কৰিছোঁ। এনেও মই 2001 চনৰ পৰা দেউতাৰ লগতে জড়িত হৈ আছোঁ আজিলৈকে, আৰু তেনেকেই দি আছোঁ। আৰু আমাৰ ঔষধ খাই বহুখিনি মানুহ উপকৃত হৈছে। সেয়ে মই ভাবোঁ আমাৰ ঔষধটো সকলোৰে কাৰণে উপযোগী হ'ব, কেঞ্চাৰ ৰোগীসকলৰ কাৰণে। বনৌষধ বুলি ক'ব পাৰি নে বেলেগ কিবা? এইটো বনৌষধি বুলিয়ে ক'ব পাৰি। ক'ৰ পৰা মানুহ আহে? গোটেই অসমৰ মানুহ আহিছে। অসমৰ বাহিৰলৈও গৈছে, চেন্নাই গৈছে, ৰাজস্থান গৈছে, কলিকতা গৈছে, বিহাৰ গৈছে, বাংগালোৰ গৈছে, আৰু ইফালে ডিমাপুৰ গৈছে, নাগালেণ্ড গৈছে, অৰুণাচল গৈছে। বৰ্তমান মই অৰুণাচলৰ কেইবাজনো পেচেণ্টক ঔষধ দি আছোঁ। কৰ্কটৰ কেইবাটাও ভাগ আছে, কোনকেইটা ভাগত আচলতে উপকাৰী হয়? কৰ্কটৰ গোটেইকেইটা ভাগতেই দিয়া হয় আমাৰ, নিৰ্দিষ্ট এটা বুলি নহয়। যিহেতু আমাৰ ঔষধটো কৰ্কট ৰোগৰ কাৰণে পোৱা হৈছে সপোনত, গতিকে আমি সকলোতে দিওঁ। ভৱিষ্যতে অকণমান ডাঙৰ কৰা বা তেনেকৈ পেকেটিং কৰা কিবা বা বটলিং কৰা কিবা দৰৱ হিচাপত প্ৰডাক্ট কৰা কিবা? আমি তেনেকৈ কৰিবলৈ আমাৰ ঔষধটো অলপ দিগদাৰ হয়। যিহেতু আমাৰ ঔষধটো গৰৈ মাছ বিলাহীৰ লগত তৰকাৰী বনাই ভাতৰ সৈতে খায়, গতিকে আমাৰ পেকেটিঙৰ অলপ দিগদাৰ হ'ব সেইখিনি সময়ত। সেইকাৰণে আমি ঘৰৰ পৰাই দিয়া ব্যৱস্থাটো কৰোঁ। নিতৌ কিমানমান ৰোগী আহে আপোনালোকৰ? নিতৌ 50জনৰ ওপৰকৈ আহে, সদায় আহে। মাচুল তেনেকৈ এটা লোৱা হয়। যিসকল এনেকুৱা নিচিনা সকলোৱে নিজৰ নিজৰ চইচ মতে দিব পাৰে। মই কাকো তেনেকৈ দাবী কৰা নাই যে মোক ইমানখিনি দিয়ক বুলি। যোনে যিটো দিছে সেইটোতে মই ঔষধটো দিবলৈ ৰেডি আছোঁ। আপোনাৰ দেউতাই কেনেকৈ পাইছিলে ঔষধটো? মোৰ দেউতাই সপোনত পাইছিল। এতিয়া যথেষ্ট আৰোগ্য হৈছে? হয়, বহুখিনি ৰোগী আৰোগ্য হৈছে। যিহেতু দেউতাই 2001 চনৰ পৰাই দিছে ঔষধটো। দেউতাই 98 মানতে পাইছে, তেতিয়া দিয়া নাছিলে। তাৰপিছতে আমি নিজে অলপ পৰীক্ষা কৰি চালোঁ, খাই চালোঁ। বেলেগক দিয়াৰ আগতে আমি চেষ্টা কৰি চাইছিলোঁ যদি কিবা ইয়াৰ ৰিয়েকশ্যন হয়। গতিকে আমি গোটেইখিনি নিজে ঘৰত কৰি মেলি লৈ পেলাইহে দিবলৈ আৰম্ভ কৰিছোঁ। কোনোবা যদি ইয়ালৈ আহিব বিচাৰে বাহিৰৰ জেগা, আপুনি এড্ৰেছটো কেনেকৈ ক'ব? ক'লৈ আহিব লাগিব? মই ভাবোঁ যদি অসমৰ বাহিৰৰ পৰা হওক বা আমাৰ অসমৰ ভিতৰৰ মানুহেই হওক, উজনি ফালৰ পৰা আহিলে আমাৰ নগাঁও টাউনৰ মাজেদি আহিব লাগে। নগাঁও টাউনৰ মাজেদি আহি পেলাই 3 কিলোমিটাৰমান গুৱাহাটী ৰাস্তাত আহিব লাগে, পুৰণা ৰাস্তাটোত। আহি 3 কিলোমিটাৰমান আহি পেলাই আকাশ হুণ্ডাই ডিলাৰ এটা আছে ৰাইট চাইডে, আৰু লেফ্টত আছে গাড়ী পাৰ্টছৰ দোকান। নামটো হৈছে ড্ৰিম কাৰ। সেইখিনিত সুধিব লাগে, নহ'লে তাৰ কাষেদি ড্ৰিম কাৰ কাষেদি যিটো ৰাস্তা সোমাই আহিছে সেই ৰাস্তাটোদি সোমাই আহি কলংখন পাব। কলংখনৰ বাওঁ হাতে অকণমান আহিলে নামঘৰ এটা আছে, পূব খেনচোৱা বৰগাঁও বৰনামঘৰ বুলি লিখা আছে। নামঘৰটোৰ মুখে মুখে আমাৰ ঘৰ। মোৰ নামটো শ্ৰী তুলুমণি ভৰালী বৰা। মই গহপুৰ বৰঙাবাৰীৰ পৰা আহিছোঁ। কল্পনা বাইদেউৰ ঘৰত মেডিচিন দিবৰ কাৰণে আহিছোঁ কৰ্কট ৰোগৰ। আমাৰ ভিন্দুৰ হৈ আছে। আমাৰ ভিন্দু এতিয়া 2.5 মাহ হৈছে মেডিচিন চলি থকা। এতিয়া বহুতখিনিয়ে যথেষ্টখিনি আমি ছাকচেছ হৈছোঁ। কিমান দিনত হৈছিল অসুখটো? আপোনালোকৰ ভিন্দুৰ অসুখ হোৱা কিমান দিন? আমাৰ ভিন্দুৰ অসুখ হোৱা আমি 2 মাহমানত পাইছোঁ। তাৰপিছত মেডিকেললৈ লৈ গৈছিলোঁ। তাৰপিছত আহি পেলাই বাইদেউ তেতিয়া লিংকটো পালোঁ। লিংকটো পোৱাৰ পিছত ইয়াৰ পৰাই খুৱাই আছোঁ। আজি সৈতে 5 বাৰ হ'ব আমাৰ। এতিয়া বহুতেই ভাল হৈছে, বহুতেই ভাল হৈছে। আৰু বাইদেৱে কোৱা মতে 9 মাহৰ কাৰণে। আমি কেমৰ ৰেডিয়েশ্যন দিয়া নাই। 9 মাহ বুলি কৈছে বাইদেউ। এতিয়া সুস্থ হৈছে। আগতে খোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হৈ আছিলে। আমি নাকেদি পাইপ দি খুৱাইছিলোঁ। এতিয়া বৰ্তমান নিজে খাব পৰা হৈছে। ঔষধ খোৱাৰ পিছত নিজে খাব পৰা হৈছে।